হেল্ল' নমস্কাৰ কমৰক চুদং লগতে কুলুম্বাই কাৰ্ডুম কি খবৰ বৰ্তমান মই জাষ্ট আহি পাইছোগে আছিলে মোৰ ভেৰিফিকেশ্যন পুলিচৰ ফালৰ পৰা তেওঁলোকে মাতিছিলে একদম ইমাৰ্জেঞ্চিকে মাতিলে অলপ আগতে তেওঁলোকে মাতিলে লগালগ গৈ পিনি মই এতিয়া বৰ্তমান কৰি আহিছোগে আৰু প্ৰায়খিনি ডকুমেণ্ট ল'লে ডকুমেণ্ট কি লাগিছে আপোনালোকক জনাই দিম লগতে এতিয়া বৰ্তমান বহুতে কৈছে আমাক বৰ্তমানলৈকে ফোন কৰা নাই বহুতে কৈছে আমি কৰিলোঁ তো সকলোকে ফোন কৰিছে হয়তো অলপ দেৰি হ'ব কিছুমানৰ যোৱাকালি হয়তো তিনিচুকীয়াত আছিলে লগতে বৰ্তমান গোলাঘাট গোৱালপাৰা এনেকৈ চলি আছে সকলো ডিষ্ট্ৰিক্টৰে মাতিবগৈ যদিহে আপোনালোকে বৰ্তমানলৈকে ফোন কৰা নাই আপোনালোকে এটা কাম কৰিব নিজৰ হোম ডিষ্ট্ৰিক্টৰ যোনটো SP অফিচ নহ'লেও সদৰ থানা নহ'লেও আপোনালোকৰ নিজৰ যোনটো লোকেল থানা থাকে তাত গৈ পিনি খবৰ কৰক আমাকো তেওঁলোকে প্ৰথমে ফোন কৰা নাছিলে আমি নিজে গৈ পিনি সুধিছিলোঁ তাৰপিছতে আমি গৈ পিনি ভেৰিফিকেশ্যন কৰিলোঁগৈ তাৰপিছত অলপ আগতে আকৌ কৰিছেগৈ SP অফিচৰ পৰা আমি অলৰেডি এতিয়া কৰিলোঁ ডকুমেণ্ট কি লাগিব লগতে কিছুমান তেওঁলোকে ডকুমেণ্ট দেখাই দিছে আমি কি লাগিব যেতিয়া আমি জইনিং কৰিব লাগে এইবিলাক তেওঁলোকে কৈ দিছেগৈ সকলোখিনি ক'ব চেষ্টা কৰিম তো বলক আজি ভিডিঅ' বিনা দেৰি নহকে আৰম্ভ কৰোঁ আমি অলপ আগতে আমাৰ ইয়াৰ যিমানখিনি কেণ্ডিডেট আছিলে আমাৰ ইয়াৰ প্ৰায় টোটেল হয়তো 25 জন নহ'লেও 20 জন এনেকৈ হ'ব টোটেলটো মই কাউণ্ট কৰা নাই কিন্তু 20-25 জন হ'বগৈ সকলোৱে কৰিলোঁগৈ আমি অলপ ধেমালিও কৰিলোঁ যিহেতু বহুত দিনৰ মূৰত আমি লগ পাইছোঁগৈ ওচৰে পাজৰে হয় কিন্তু এনেকৈ লগ পোৱা নহয় যিহেতু সকলোৱে নিজৰ কামত বিজি থাকে কিন্তু বৰ্তমান সকলোৱে নাম আহিছেগৈ সকলোৱে কষ্ট কৰিছেগৈ আৰু অলপ দেখুৱাই দিছোঁ আমাৰ ইয়াৰখিনি কেণ্ডিডেটসকলে কি ভেকেঞ্চিত পাইছে নমস্কাৰ আজি আমি অমলানা চেনেললৈ আহিছোঁ আজি আমি চাংমুখৰ কেণ্ডিডেটখিনি অসম পুলিচৰ কেণ্ডিডেট গোটেইকেইটা আমাৰ কনষ্টেবল UB কনষ্টেবল AB UB না আৰু এইপিনে আছে আমাৰ অমলান লগতে বটমেন আৰু এইপিনে মই আছোঁ অসম পুলিচৰ চাব ইন্সপেক্টৰ আপোনালোকে হয়তো দেখিলে যেন আমাৰ কিমানখিনি কেণ্ডিডেট পাইছে ইয়াৰে বেছিভাগ অহা নাই আজি তেওঁলোকে ডকুমেণ্টটো জমা কৰি পিনি লগালগ গুচি গ'লগৈ আমাৰ যোনকেইটা মোৰ ক্ল'জ ফ্ৰেণ্ড আছিলে তেওঁলোকৰ লগতে অলপ ভিডিঅ' বনালোঁ আৰু বিশেষ এনেকৈ ক'বলগীয়া নাছিলে সকলোকে লগ পামগৈ গুৱাহাটীত 3 তাৰিখে আৰু আজি আমাৰ ভেৰিফিকেশ্যনটো হৈ গৈছে পুলিচৰ যোনটো ফাইনেল ভেৰিফিকেশ্যনটো এতিয়া নহয় এতিয়া কিবা হ'বগৈ 6 তাৰিখে বাকী ডকুমেণ্ট কি লাগে আপোনালোকক বিচাৰিছে অলপ কৈ দিছোঁ হয়তো কিছুমান ডিষ্ট্ৰিক্টৰ বেলেগ হ'ব কিন্তু আমাৰ ইয়াত কি বিচাৰিছে অলপ কৈ দিছোঁ পেন কাৰ্ড আধাৰ কাৰ্ড লগতে ভোটাৰ ID এই তিনিখন তেওঁলোকে বিচাৰিছে তাৰপিছতে আমাক বিচাৰিছে গাঁওবুঢ়া প্ৰমাণপত্ৰ এইটো বিচাৰিছে বাকী এনেকৈ তেওঁলোকে বিশেষ ডকুমেণ্ট বিচৰা নাই আমাৰ যোনটো ফাইনেল ডকুমেণ্ট হ'বগৈ ভেৰিফিকেশ্যনটো হ'বগৈ আপোনালোকৰ 6 তাৰিখে 6 ডিচেম্বৰ তাৰিখে লগতে আপোনালোকৰ জেগাই ট্ৰেইনিং যাবলগীয়া হ'ব 10 ডিচেম্বৰ তাৰিখে হয়তো ইতিমধ্যে এইটো গম পায় আৰু জেগাটো হয়তো গম পাইছে এপইণ্টমেণ্ট ক'ত দিয়া হ'ব এপইণ্টমেণ্ট দিয়া হ'ব সৰুজাই ষ্টেডিয়াম এইটো কনফাৰ্ম হৈ গৈছে যোনটো মই বৰ্তমান গৈছোঁ তাতে তেওঁলোকে এখন নটিচ দেখাইছে তাতে লিখা আছে যেন আমাক দিয়া হ'বগৈ এপইণ্টমেণ্টটো 110% এইটো হৈছে সৰুজাই ষ্টেডিয়াম এতিয়া দিছোঁ যেন আপোনালোকৰ ডকুমেণ্ট জইনিং টাইমত কি লাগিব তেওঁলোকে মোক দিছিলে তেওঁলোকৰ অফিচৰ ফালৰ পৰা দেখুৱাই দিছিলে ইয়াত আপোনালোকে দেখিব যেন এইটো গ্ৰেড 3ৰো ছেম যেন লাগিছে কিন্তু ইয়াত অলপ তেওঁলোকে মোক লিখি দিছিলে মই ইয়াত দেখাই নিদিওঁ জাষ্ট কৈ দিম তেওঁলোকে দেখাবলৈ মনা কৰিছিলে জাষ্ট কৈ দিব কৈছিলে আপোনালোকৰ লাগিব এইচ প্ৰুফ হিচাপে আপোনালোকৰ যিকোনো মেট্ৰিকৰ এডমিট কাৰ্ড নহ'লেও আপোনালোকৰ ডেট অফ যোনটো আপোনালোকে এপ্লাই কৰি দিছিলে এইবিলাক লাগিব লগতে আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট মেট্ৰিকৰ পাছ চাৰ্টিফিকেট লগতে আপোনালোকৰ যদি BA BSc পাছ কৰিছে মানে আপোনালোকে ডিগ্ৰী যদি পাছ কৰিছে এই চাৰ্টিফিকেটটো অৰিজিনেল উইথ জেৰক্স তাৰপিছত আপোনালোকৰ লাগিব যদি হাই ছেকেণ্ডেৰী লেভেল পাছ কৰি আপোনালোকে পৰীক্ষা চাকৰি পাইছে হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু লগতে চাৰ্টিফিকেট তাৰপিছতে মেডিকেল ফিটনেছটো এইটো আপোনালোকে নিজে নবনালেও হ'ব বুলি তেওঁলোকে ক'লে তেওঁলোকে পুলিচৰ ফালৰ পৰা হয়তো কৈ দিব বুলি কৈছে বৰ্তমানলৈকে এইটো ফিক্স হোৱা নাই কৈছে এইটো কাৰণে এইটো বনালে ভাল নবনালেও ইমান অসুবিধা নাই তাৰপিছত আপোনালোকৰ তেওঁলোকে বিচাৰিছে নটাৰাইজ এফিডেভিট এইটো আপোনালোকে নিজৰ কোৰ্টলৈ যাব ফৰ্মেটটো তেওঁলোকে দি দিব আপোনালোকে এইটো বনাব পাৰিব যেতিয়া আপোনালোকৰ হ'ব নাই এপইণ্টমেণ্ট তাতে এখন তেওঁলোকে ফৰ্মেট দিব এই ফৰ্মেটটো লৈ পিনে আপোনালোকে বনাব লাগিব বৰ্তমান এইটো আপোনালোকে বনাবলগীয়া প্ৰয়োজন নাই জাষ্ট আপোনালোকক কৈ দিছোঁ মই লগতে আপোনালোকৰ থাকিব আণ্ডাৰটেকিং এফিডেভিট এইটো আপোনালোকে বনাব লাগিব এইটো ফৰ্মেট তেওঁলোকে দিব এতিয়া ইমান চিন্তা নকৰিব এইটো আপোনালোকে এইটো বনাবগৈ লাগিব তাৰপিছত আপোনালোকৰ ID প্ৰুফ আধাৰ কাৰ্ড পেন কাৰ্ড লগতে যি আপুনি দিব পাৰে ID প্ৰুফ হিচাপে লগতে MP আণ্ডাৰটেকিং এইটো আপোনালোকে এপইণ্টমেণ্ট পিছতে আপোনালোকে এইটো বনাব পাৰিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট যদি আপোনালোকৰ NCC আছে NCC চাৰ্টিফিকেটটো দিবগৈ পাৰিব যদি আগতে দিয়া নাছিলে আৰু তাৰপিছত আপোনালোকৰ হৈছে যদি আপোনালোকে কোনোবা খেলৰ পৰা আহে স্পৰ্টছ চাৰ্টিফিকেট তেওঁলোকে এইবিলাক দিবগৈ পাৰিব এইটো বাকী ইমানখিনি আছিলে যদি আপোনালোকে বৰ্তমানলৈকে ফোন কৰা নাই আপোনালোকে নিজৰ থানা নহ'লে নিজৰ আপোনালোকৰ SP অফিচ নহ'লে সদৰ থানা আপোনালোকে গৈ পিনি খবৰ কৰক যদি বৰ্তমানলৈকে আপোনালোকক ফোন কৰা নাই সকলো ডিষ্ট্ৰিক্টত লাহে লাহে কৰি আছে
আমাৰো কোৱা নাছিলে যোৱাকালিৰ পৰা, জাষ্ট অলপ আগতে কৈছে, আমি লগালগ গৈ পিনি ডকুমেণ্টকেইটা ছাবমিট কৰিলোগৈ। এইটো হৈছে প্ৰচেছটো, বেছি হাৰ্ড নহয়, একো চিন্তা নকৰিব। সকলোকে ফোন কৰিব তেওঁলোকে, যদি বৰ্তমানলৈকে আপোনালোকে ফোন কৰা নাই। প্ৰথমতে তেওঁলোকে গ্ৰেড 3 সকলক ফোন কৰিছিলে, এইটো এতিয়া বৰ্তমান সকলোকে ফোন কৰিছেগৈ। লগতে যদি বৰ্তমানলৈকে আপোনালোকে ফোন কৰা নাই, আপুনি নিজৰ ডিষ্ট্ৰিক্টৰ SP অফিচ তালৈ যাব, খবৰ ক'ব যেন আমাৰ কি হৈছে প্ৰচেছটো। আৰু ইমানখিনি আছিল ভিডিঅ'টো, বিশেষ ক'বলগীয়া নাছিলে। আৰু সকলোকে অল দ্য বেষ্ট, তোমালোকে এটা নতুন জীৱন পাইছা, আৰু আশা কৰোঁ যেন আহিবলগীয়া দিনটো ভাল হ'ব লাগে। ইয়াৰ লগতে যদি বৰ্তমানলৈকে আপোনালোকে বজাৰ কৰা নাই, ট্ৰেইনিঙৰ কাৰণে লিংক আছে ডিছক্ৰিপশ্যনত, সকলোখিনি ডিটেইলছ পাই যাব। এইটো আপোনালোকে দেখিব, ইয়াত ট্ৰলি বেগ ওলাই আছে, মই কিনিছিলোঁ ট্ৰেইনিঙত লৈ যাবৰ কাৰণে। বাকী সিমানখিনি আছিলে। সকলোকে অল দ্য বেষ্ট আকৌ এবাৰ কৈ দিছোঁ। তো লগ পাম সকলোকে গুৱাহাটীত।